ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা আৰু ৰঙিয়া বৰলীয়া ব্লক মণ্ডলৰ প্ৰশংসনীয় পদক্ষেপ ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা উদ্যোগত আৰু ৰঙিয়া বৰলীয়া ব্লক মণ্ডলৰ সহযোগত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰৰ লগতে সংগতি ৰাখি বৃহত্তৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা নীট পৰীক্ষাত উত্তীৰ্ণ 5 গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় উক্ত কাৰ্যসূচীত উপস্থিত থাকে ৰঙিয়া মহকুমাৰ আৰক্ষী বিষয়া বিশ্বজিৎ ডেকাৰ লগতে বিজেপিৰ কেইবাজনো নেতা উপস্থিত থাকে বহুত ভাল লাগিছে বহুত ভাল পদক্ষেপ এইটো অকল মানে আৰক্ষী বিভাগত বা কোনোবা এটা নিৰ্দিষ্ট বিভাগত পদ ওলাব ইণ্টাৰভিউ দিব সেইটোৱে নহয় এইটোৰ পৰা আমাৰ সকলোখিনি উঠি অহা আমাৰ সৰু সৰু ল'ৰা ছোৱালী তেখেতসকলৰ এটা মানে ডিচিপ্লিন লাইফ এটা পোৱাৰ বাবে তেওঁলোক আগ্ৰহী হয় আৰু এই বয়সটোত তেওঁলোকক এটা সঠিক পথ মানে দেখুৱাই দিয়াৰ এটা যি চেষ্টা কৰা হৈছে মই আজি নিজে দেখি মই খুব ভাল পাইছোঁ আৰু মই শুনি আছিলোঁ কিন্তু মই দেখি আকৌ বেছি ভাল লাগিছে আৰু মই আশা কৰিছোঁ তেওঁলোকৰ যি ধৰণৰ পৰিশ্ৰম কৰি আছে মই আশা কৰিছোঁ এই অঞ্চলৰ পৰা মানে যথেষ্টখিনি ল'ৰা ছোৱালীয়ে আমাৰ এনেকুৱা ধৰণৰ যি আমাৰ ইউনিফৰ্ম জব আছে পুলিচে হওক বা অন্য হেৰিত তেওঁলোকৰ নিজে নিজে মনে বিচৰা ধৰণে সফল হওক পাওক আৰু দেশৰ বাবে ভাল সেৱা কৰক তাকে মই তেওঁলোককো শুভেচ্ছা ইতিমধ্যে জনাইছিলোঁ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি তথা ৰঙিয়া সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াৰ প্ৰত্যক্ষ উদ্যোগত আৰু ৰঙিয়া বৰলীয়া ব্লক মণ্ডলৰ সহযোগত আমি ডেৰমহীয়া যি ইয়াত অসম আৰক্ষীৰ আৰু ভাৰত চৰকাৰৰ সামৰিক বাহিনীৰ যিসমূহ পৰীক্ষা হয় বাছনি প্ৰক্ৰিয়াৰ ইয়াত লিখিত পৰীক্ষা আৰু শাৰীৰিক পৰীক্ষাৰ প্ৰশিক্ষণ শিবিৰ ইয়াত অনুষ্ঠিত কৰিছোঁ তাৰ লগত সংগতি ৰাখি আমাৰ পশ্চিম বৰগুবৰ বাবে এটা ভাল খবৰ ইয়াত 5জনকৈ শিক্ষাৰ্থীয়ে নীট পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু এই গৌৰৱ আমাৰ এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে আমাৰ এই প্ৰশিক্ষণ শিবিৰৰ মাজতে আজি তেখেতসকলক আমি আনুষ্ঠানিকভাৱে ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু এই সম্বৰ্ধনাৰ জৰিয়তে তেখেতসকলক এজন ভাল মানুহ হিচাপে মানৱ সেৱা যাতে কৰিব পাৰে আমাৰ জাতিটোৰ হৈ যাতে সেৱা কৰিব পাৰে তাৰ বাবে তেখেতসকলক আহ্বান জনাইছোঁ হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট DH365